কাৰ্বি ভূমিতেই কাৰ্বিক চাইনিজ আখ্যা দি গো বেক ধ্বনি দিয়া সেইকেইজনৰ বিৰুদ্ধে লোৱা হওক কঠোৰ আইনী ব্যৱস্থা। খেৰণী আৰক্ষী চকীত এজাহাৰ ভাৰতীয় গোৰ্খা পৰিসং আৰু অসম গোৰ্খা সন্মিলনৰ। লক্ষণীয়ভাৱে একেটা অভিযোগতে এজাহাৰ দাখিল কৰিছে খেৰণীৰ বিকাশ চৌহান, ইউবৰাজ পাঠক আৰু ধন্নু বাৰ্মা নামৰ আন তিনিগৰাকী অনা কাৰ্বিয়ে। ইয়াৰ ভূমিপুত্ৰৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ মন্তব্য আমি তীব্ৰ ভাষাৰে গৰিহণা দিওঁ আৰু এনেকুৱা ধৰণৰ ভৱিষ্যতেও যাতে নহয় এয়া সকীয়াই দিওঁ আৰু ইয়াৰ লগে লগে আমি প্ৰশাসনকো আমি অনুৰোধ জনাওঁ যাতে এনে মানসিকতাৰ লোক আমাৰ সুস্থ সমাজে কেতিয়াও গ্ৰহণ নকৰে। দেওবাৰে ভাৰতীয় গোৰ্খা পৰিসং আৰু অসম গোৰ্খা সন্মিলনে কাৰ্বি গো বেক ধ্বনি দিয়া অভিযুক্ত কেইজনৰ বিৰুদ্ধে দাখিল কৰিছে এখন পৃথক এজাহাৰ। বা চাইনিজ বুলি শব্দ উচ্চাৰণ কৰিছে সেইসকলক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু প্ৰশাসনক অনতি পলমে তেওঁলোকক কৰায়ত্ব কৰাৰ দাবী আজি আমি সজোৰে আলোচনা কৰিছোঁ। তেওঁলোক যিকোনো জাতিৰ হ'ব পাৰে, যিকোনো ধৰ্মৰ হ'ব পাৰে আৰু আমাৰ মাজত বিভেদকে আমি শক্তি হিচাপে খাতাম পুৰুষীয়া কাৰ্বি গোৰ্খাসকলৰ বা অন্যান্য জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ যিটো আছে বিভেদকে আমি শক্তি হিচাপে তেওঁলোকে প্ৰয়োগ কৰিব বিচাৰিছে। ইফালে খেৰণীৰ অগ্নিগৰ্ভা পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দেওবাৰে খেৰণীৰ 0 পইণ্ট আৰু দৈনিক বজাৰ পৰিদৰ্শন কৰিছে CM তুলিৰাম ৰংহাঙে। একাংশ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰিও ক্ষয় ক্ষতিৰ বুজ লৈছে তুলিৰাম ৰংহাঙে। ইফালে শনিবাৰে সুৰুজ দেৰ বাসগৃহত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা সজাতি দল। আৰক্ষীৰ গুলীত নিহত লিউনুছ ফাংচুৰ বাসগৃহত উপস্থিত হয় বিৰোধীৰ প্ৰতিনিধি দলটো। এয়া দেওবাৰৰ পৰিৱেশ ক্ৰমাৎ স্বাভাৱিক হৈছে যদিও প্ৰায় সংখ্যক দোকান পোহাৰ আজিও বন্ধ, কাৰণ বজাৰখনৰ অধিকাংশ দোকানেই লণ্ড ভণ্ড কৰি পেলাইছিল দুষ্কৃতিকাৰীয়ে। য'ত আছিল কাৰ্বি মানুহৰো কেইবাখনো দোকান। সমান্তৰালকৈ স্পৰ্শকাতৰ এলেকাটোত সাম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও সষ্টম হৈ আছে আৰক্ষী নিৰাপত্তাৰক্ষী। কাৰ্বি চাইনিজ গো বেক ধ্বনি দি বেদখলকাৰী অনা অসমীয়াই থলগিৰিৰ অধিকাৰৰ প্ৰতি ভেঙুচালি কৰা কাৰ্যক সহজভাৱে ল'ব পৰা নাই প্ৰতিটো জাতীয় দল সংগঠনে। অনা অসমীয়াৰ এনে অতপালি আৰু দুঃসাহস সমগ্ৰ অসমীয়া জাতিটোৰ বাবেই অশনি সংকেত বুলিও শংকা প্ৰকাশ কৰিছে বিভিন্ন মহলে। এতিয়া খেৰণী আৰক্ষীয়ে কাৰ্বি ভূমিতেই কাৰ্বি গো বেক ধ্বনি দিয়া এই যুৱককেইজনক গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ সক্ষম হয় নে নহয় সেয়াহে আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন। খেৰণীৰ পৰা প্ৰাঞ্জল প্ৰতিম নাথৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।